নলবাৰী ক্ৰীড়া সন্থাৰ নকআউট ফুটবল লীগ ঘুগা স্পৰ্টছ ক্লাবৰ চেম্পিয়নৰ খিতাপ নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত ভুৱনেশ্বৰ কলিতা সোঁৱৰণী NSA নকআউট ফুটবল লীগৰ চূড়ান্ত খেলখন শনিবাৰে সন্ধিয়া চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ঘুগা স্পৰ্টছ ক্লাবে ৰাইজিং ক্লাবক 2-1 গলত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। ঘুগা স্পৰ্টছ ক্লাবৰ হৈ মাটিকুৰ ৰহমান আৰু ৰাহুল আলীয়ে এটাকৈ গল দিয়াৰ বিপৰীতে ৰাইজিং ক্লাবৰ হৈ প্ৰসেনজিৎ বৰুৱে একমাত্ৰ গলটো পৰিশোধ কৰে। চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰা দুয়োটা দলেই নলবাৰী ক্ৰীড়া সন্থাৰ A ডিভিজন ফুটবল লীগলৈ বাছনি হয়। ইফালে খেলখনৰ মেচ কমিছনাৰৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে নলবাৰী ক্ৰীড়া সন্থাৰ উপসভাপতি হেমেন্দ্ৰ মহন্তই। খেলখন পৰিচালনা কৰে নৱজিৎ কলিতা, গকুল দাস, বিশ্বজিৎ ভূঞা, হীৰকজ্যোতি দত্তই। নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামীয়ে আধৰা খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। তেওঁ নলবাৰী ক্ৰীড়া সন্থাৰ কাম কাজক ভূয়সী প্ৰশংসা কৰে। নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰী ক্ৰীড়া সন্থাই অধিক সক্ৰিয়তাৰে ক্ৰীড়াৰ কাম কাজ চলাই নিয়াৰ বাবে সন্থাৰ সমূহ বিষয়ববীয়াক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। অতিথি হিচাপে উপস্থিত থাকিল নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ উপসভাপতি মনোজ কুমাৰ চৌধাৰী, সহ সম্পাদক অজিত শৰ্মা, পাৰ্থপ্ৰতিম লহকৰ, বাস্কেটবল সম্পাদক জয়ন্ত দত্ত, টেবুল টেনিছ সম্পাদক অমন বৰ্মন, সাঁতোৰ সম্পাদক মিগেন কলিতা, ভলীবল সম্পাদক দেৱজিৎ ডেকা, ৰেফাৰী বৰ্ডৰ সম্পাদক গৌতম কলিতা, অসম ফুটবল সন্থাৰ সহ সম্পাদক অভিজিৎ কলিতা, অভিনেত্ৰী ময়ূৰী গৌতম, এথলেটিক্স প্ৰশিক্ষক কল্যাণ বৰ্মন আদি। খেলৰ প্ৰাক মুহূৰ্তত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিলে বিশিষ্ট অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা কলিতাৰ লগতে বিভিন্নজনৰ গীতে প্ৰতিযোগিতাখনক অন্যান্য মাত্ৰা প্ৰদান কৰে। এইখন ফিল্ড আচলতে মোৰ খুব মৰমৰ হয়, কিয়নো ইয়াতে মই আগতেও নাটক কৰি গৈছোঁ গৰ্ডন ফিল্ডখনলৈ। গতিকে আজি আকৌ আহিছোঁ, ভাল লাগিছে। পিছে ইমান দৌৰা-দৌৰি হৈ আছে, কিয়নো মই এইবছৰো ভ্ৰাম্যমান জগতৰ লগত জড়িত হৈ আছোঁ। ৰাজতিলক থিয়েটাৰৰ লগত মই চুক্তিবদ্ধ। গতিকে নাটক অলপ পিছত আমাৰ আৰম্ভ হ'বই। যি কি নহওক, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মই নলবাৰী স্পৰ্টছ এছ'চিয়েশ্যনক, কিয়নো ইমানখিনি মৰম সন্মান জনাইছে তেওঁলোকে, মোৰ কাৰণে যথেষ্ট এইখিনি। আৰু ভৱিষ্যতলৈও আপোনালোকৰ লগত এইদৰে জড়িত থাকিম বুলি মই আশা কৰিছোঁ। আৰু আজি এই খেলখন, যিখন আজি ফাইনেল মেটচ হ'ব, সেইখনৰ বাবে যিখিনি আমাৰ প্লেয়াৰ্ছ আছে প্ৰত্যেককে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে। খুব সুন্দৰভাৱে যাতে এই খেলখন আজি ছাকচেছ হয়, আৰু আশা কৰিছোঁ, কামনা কৰিছোঁ যাতে গোটেই নলবাৰীবাসী ৰাইজ আহি এই খেলখনক যাতে একদম ছুপাৰহিট কৰি থৈ যায়, নহয় জানো? কিয়নো আমি আৰ্টিষ্ট হয়, আমি বুজি পাওঁ যেতিয়া আমি নাটক কৰোঁ, সন্মুখত যেতিয়া ৰাইজ নাথাকে তেতিয়া আমাৰ একদম খালী খালী লাগি থাকে মনটো, কৰোঁ নকৰোঁ ভাৱ এটাত থাকোঁ। গতিকে একেই নিচিনা বুলি ভাবিছোঁ, যেতিয়া ইমান ডাঙৰ এখন ফিল্ড, প্লেয়াৰ্ছখিনি ছাপৰ্ট কৰিবলৈ যেতিয়া ৰাইজ নাথাকে, তেতিয়া তেওঁলোকৰো চাগে অকণমান মনটো সেমেকি থাকে। গতিকে সমূহ ৰাইজক এইখিনিয়ে জনাব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে পাব্লিচিটি কৰক, আৰু গোটেই নলবাৰীবাসী ৰাইজ যাতে আহক আৰু এই প্লেয়াৰ্ছখিনিক যাতে ছাপৰ্ট কৰি যাওক। থেংক ইউ ছ' মাছ। দেওবাৰে সন্ধিয়া 7 বজাত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব ছুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেলখন। এই খেলখনত অংশগ্ৰহণ কৰিব মোকালমোৱা আঞ্চলিক ক্ৰীড়া সংঘ আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘই। খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী দীপন্দিতা ডেকা আৰু বিশিষ্ট অভিনেত্ৰী প্ৰিয়ম পল্লৱী। ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।